নমস্কাৰ, সুপ্ৰভাত জনাই পোনপ্ৰথমতে মই সমূহ শিক্ষাগুৰুলৈ মোৰ ফালৰ পৰা সেৱা আগবঢ়াইছোঁ, লগতে প্ৰণিপাত জনাইছোঁ। হয়, আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন। তেখেতে জন্মগ্ৰহণ কৰিছিল 1888 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে তামিলনাডু চহৰৰ মাদ্ৰাজ নগৰৰ ওচৰৰ তিৰুতানী নামৰ এখন গাঁৱত। তেখেত জন্মগ্ৰহণ কৰিছিল এটা ব্ৰাহ্মণ পৰিয়ালত। তেখেত এজন আদৰ্শ শিক্ষক আৰু মহান পণ্ডিত আছিল। তেখেত ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি আছিল। তেখেত ৰাষ্ট্ৰপতি হোৱাৰ পাছত তেখেতৰ ছাত্ৰ-ছাত্ৰী আৰু বন্ধু-বান্ধৱীয়ে তেখেতৰ জন্মদিনটো উদযাপনৰ অনুমতি দিবলৈ অনুৰোধ কৰিছিল। তেখেতে উত্তৰ দিছিল যে তেওঁ জন্মদিনটো সমূহীয়াকৈ নাপাতি যিসকল শিক্ষক আছে, আমাৰ শিক্ষাগুৰু আছে, সকলোৱে হৈ যদি 5 ছেপ্টেম্বৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰিলে তেখেতে বহুত গৌৰৱ অনুভৱ কৰিব। তেতিয়াৰ পৰাই তেখেতৰ জন্মদিনটো 5 ছেপ্টেম্বৰ অৰ্থাৎ টিচাৰ্ছ ডে হিচাপে পালন কৰে। 1962 চনৰ 5 ছেপ্টেম্বৰত ভাৰতৰ প্ৰথম টিচাৰ্ছ ডে পালন কৰে। শিক্ষকে আমাৰ পোহৰ দিয়াৰ উপৰিও পোহৰ বিলায়। শিক্ষকসকল হ'ল আমাৰ মেৰুদণ্ড। শিক্ষক দিৱস হৈছে ছাত্ৰ-ছাত্ৰীসকলে শিক্ষকৰ প্ৰতি থকা মৰম, স্নেহ, সন্মানৰ চিহ্ন। আমি সকলোৱে গুৰুসকলক শ্ৰদ্ধা আৰু সন্মান কৰিব লাগে আৰু 5 ছেপ্টেম্বৰ দিনটো আমি মুক্তভাৱে প্ৰকাশ কৰোঁ। ইয়াতে মই এটা কথা জনাব বিচাৰিছোঁ, মোৰ প্ৰথম শিক্ষাগুৰু আছিল টুলু কোঁৱৰ। ধন্যবাদ।